হেল্ল' এভৰিৱান, কি খবৰ? সকলো বহুত বেছি ভাল চাগে। আৰু নতুন এটা ভিডিঅ' বহুতে SMS কৰি আছে, ফোন কৰি আছে বা কলো কৰিছিলে মোক লগৰবিলাকে। তো সুধি আছিলে মোৰ ৰিজাল্ট কি হ'ল, ৰিজাল্টৰ বিষয়টো মই বহুত বেছি কাকো কোৱা নাছিলোঁ ইমান। তো ৰিজাল্ট মোৰ ফাইনেলি নামটো আহিলে, তাৰ পোষ্টত আহিছে, আপোনালোকৰ আশীৰ্বাদত নামটো যেন তেনে আহিছে। কিন্তু কালি মই ভিডিঅ' নবনোৱা, কালি সুধিছিলে ভিডিঅ' নবনোৱাৰ কাৰণ কি? কাৰণ মনটো ভাল লগা নাই। লগৰ যেতিয়া মোৰ কিবা এটা হ'ব, লগৰজন নাপাব, তো মনটোতো অভিয়াছলি তো বেয়া লাগে। আনৰ কি হয় নাজানো, মোৰ ক্ষেত্ৰত কথা কৈছোঁ, মোৰ বেয়া লাগিছে। তো কালি সেইকাৰণে ভিডিঅ' বনোৱাই নাই। কাটঅফৰ ওপৰত, কাটঅফটো গমেই পাইছে তোমালোকে, বি কিমান গ'ল, বি কিমান গ'ল, গোটেই লিষ্টটো পাইছে, চাই ড্ৰাইভাৰৰ কিমান গ'ল, গোটেইখিনি। এতিয়া মই কাটঅফৰ ওপৰত ভিডিঅ' বনাব নাযাওঁ। আগন্তুক যি গ'ল তো আহি আছে যে ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। যিসকলে নামটো পাইছে সকলোকে শুভেচ্ছা থাকিলে, বা নাম আহিছে সকলোকে শুভেচ্ছা মোৰ ফালৰ পৰা আগতীয়াকৈ জনাইছোঁ। তো আৰু যি ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা বা কি কৰিবা, গ্ৰুপবিলাকত জইন হৈ লোৱা। তোমালোকে চোৱা আগত ল'ৰাবিলাক কেনেকৈ ভাইভা দিছিলে, ভাইভা কেনেকৈ পাছ কৰিছে, সিহঁতক ফোন কৰা, সিহঁতক সোধা, ভাইভাত কি প্ৰশ্ন আহিব সিহঁতৰ লগত ডিছকাছ কৰা, তেতিয়া গম পোৱা যাব। আৰু কি তোমাৰ মোৰ মতেদি তোমালোকে ডিষ্ট্ৰিক্টখনৰ বিষয়লৈ তোমালোকে অলপ ভালকৈ চোৱা, ডিষ্ট্ৰিক্টখনত ক'ত কি আছে কি নাই, ডিচি কোন, SP কোন, তাৰ সেইবিলাক গোটেইখিনি চোৱা। চাই লোৱাৰ পিছত আমাৰ এতিয়া যিসকল ল'ৰা নাম নাহিলে, তো এতিয়া কি হ'ব বা সিহঁতৰ মন বেছি বেয়া, ইউটিউবত চাইছে বা কি হ'ব, কি কৰিব, উপায় নাই। তো তোমালোকে এটা কথা কওঁ, প্ৰেক্টিছটো বাদ নিদিবা, প্ৰেক্টিছটো ষ্টাৰ্ট কৰি দিয়া, প্ৰেক্টিছ কৰি থাকা। যি নৱেম্বৰ মাহত যি পোষ্ট আকৌ আহি আছে, তো ভাগৰ কাৰণে এবাৰতকৈ বহুত বেছি, এবাৰ যিমান কাটঅফটো গৈছে তাতকৈ বেছি হাই যাব অহাবাৰ নেক্সট বাৰ, ঠিক আছে। তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা, এতিয়াৰ পৰা ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, তেতিয়াহে মানে কাম হ'ব, তাত পাৰিবা, ঠিক আছে। নহ'লে এতিয়া ধৰি লওক সময় যদি কৰিম বুলি ভাবা, তেতিয়াহ'লে একেই ছেম হ'ব। কিন্তু কাটঅফটো ইয়াত এইবাৰ যিমান কাটঅফ গৈছে, 60 গৈছে, কোনোবা 61 গৈছে, UB কথা কৈছোঁ। তো তেতিয়া হয়তো 62, 65 যাব পাৰে, 65টো এনেকুৱা যাব পাৰে, ঠিক আছে। সেইকাৰণে এতিয়াৰ পৰা বহুত বেছি প্ৰেক্টিছ কৰা, কাৰণ নামটো লগৰজন আহিলে তোমাৰো আহিব লাগে, সকলো হ'ব লাগে চাকৰি, সেইটোৱে কামনা কৰোঁ। তো এইটো কাৰণে কৈছোঁ, তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা, ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা, অলপ চাই থাকা, ৰিটেন চাই থাকা, ৰানিঙো প্ৰেক্টিছ কৰি থাকা, বাকী কামখিনি কৰি থাকা, হাৰ নামানিবা। লাইফটো তেনেকুৱাই, কি কৰিবা এতিয়া, উপায়টো নাই ন। যি হ'ল হ'ল, ভালকৈ প্ৰিপেৰেশ্যন কৰা, ভালকৈ আগবাঢ়ি যোৱা। আৰু যি নতুনকৈ এতিয়া যিখিনি পাছ কৰিছে, ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। আমাৰ যিবিলাক 90% হৈ গ'ল আৰু অলৰেডি, এতিয়া 10% আছে, 10%খিনি যেনে তেনে আগবাঢ়ি যোৱাক। এতিয়া মানে এনে চেলিব্ৰেট নহয়, বাট নামটো ফাইনেল লিষ্টত অহা নাই, মেৰিটত অহা নাই, সেইকাৰণে চেলিব্ৰেট আমিও কৰা নাই, বা লগৰ কোনে কেনেকৈ কৰিছে নাজানো। চেলিব্ৰেট হ'ব, পিছত হ'ব, চবেই কৰিবা, সমানে কৰিম, একেলগে কৰিম। তো এতিয়া বাকী একো নাই, যিসকল আছে সকলো শুভেচ্ছা থাকিলে। আৰু যি আছিলে, তো ভাইভাৰ কাৰণে বহুত বেছি প্ৰিপেৰেশ্যন কৰা। আৰু যিসকল ল'ৰাক মই এতিয়াও কৈছোঁ, যিসকল নাম নাহিলে মন বেয়া নকৰিবা, নাম আহিব, 100% মনত বিশ্বাস ৰাখা। তো নাম আহিব, এদিন আহিব নামটো। তো তাৰ কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা। আৰু ভিডিঅ'টো ইমান আছিলে, থেংক ইউ ছ' মাছ, বাই।